গাইছ এয়া মাংস আনিছোঁ বনাবলৈ। এয়া মাংস আজি দোকানৰ পৰা আজি মোৰ ডিউটি ছুটি আছে কাৰণে মাংস আনিছোঁ। আৰু এয়া পিঁয়াজ কাটিছে, এয়া জলকীয়া পিঁয়াজ এয়া কাটিছে। আৰু তেওঁ আৰু 10-15 ল'ৰা হ'ব মাংস খোৱা আছে কাৰণে আমাৰ পাৰ্টি আছে, পাৰ্টিৰ কাৰণে বনাইছোঁ। আৰু মোৰ মালিকৰ কাৰণেও বনাইছিলোঁ। মালিকক ফোন কৰিলোঁ, মালিকে মানে মন্দিৰলৈ গৈছিলে কাৰণে তেওঁ মন্দিৰৰ পৰা আহি মাংস নাখাওঁ বুলি ক'লে। কিন্তু ভালো নহয় বাৰু মাংস মন্দিৰ গৈ পেলাই আকৌ মন্দিৰৰ পৰা আহি মাংস খোৱাটো। এয়া কাৰিকৰ এয়া মছলা বনাই আছে মাংসৰ কাৰণে। মছলা দি আলু দিছে। আৰু এয়া তাৰপিছত মাংসটো ৰেডি হৈ গ'ল। চব এতিয়া মানে চব যিমান মছলা আছে চব ঢালি দিছে ইয়াতে। আৰু খাবলৈ ইমান ভাল লাগে। মই নাখাওঁ কিন্তু দেই, মই মাংস নাখাওঁ। যদিও মানে দেখিবলৈ ভাল লাগে আৰু আনক খুৱাবলৈ মোৰ বহুত ভাল লাগে। মই কিন্তু সৰুৰ পৰাই মাংস নাখাওঁ। মাছটো খাওঁ, ডিমটো খাওঁ। মোৰ কাৰণে ডিম আনি থৈছে আৰু ইয়াৰে মানে মছলা এক্সট্ৰাকৈ থৈ দিয়া আছে আৰু মোৰ কাৰণে ডিম বনাব।